তামুলপুর জেলার টেবিটুলাত সাময়িক বহিরোৱা অভিযান খাউনৰ পথাৰত খুনগুটি ৰোপণ কাৰ্যসূচী ৰূপায়ণ সাঁওতাল ছাত্ৰ সন্থাৰ জিলাখনৰ টেবিতলাত সদৌ সাঁওতাল ছাত্ৰ সন্থাৰ উদ্যোগত আৰু তামুলপুৰ জিলা সাঁওতাল ছাত্ৰ সন্থাৰ সহযোগত এই সাময়িক বহিরোৱা অভিযান শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সাঁওতাল জনগোষ্ঠীটোৰ আত্মপৰিচয় চিৰস্থায়ী কৰা, জনগোষ্ঠীটোক কৃষিমুখী কৰা আৰু নৱপ্ৰজন্মক কৃষিৰ প্ৰতি সজাগতা বৃদ্ধি তথা কৃষিমুখী কৰা উদ্দেশ্যে অনুষ্ঠিত কৰে এই সাময়িক বহিরোৱা অভিযান শীৰ্ষক কাৰ্যসূচী। উক্ত কাৰ্যসূচীত সাঁওতাল ছাত্ৰ সন্থাৰ নেতৃবৰ্গই একেলগে গৰুৰে হাল বোৱাৰ লগতে জনগোষ্ঠীটোৰ জীয়ৰী বোৱাৰী সকলো একাত্ম হৈ ভূঁই ৰুই আপোন পাহৰা হৈ পৰে। আজি সদৌ সাঁওতাল ছাত্ৰ সন্থাই তামুলপুৰ জিলা সাঁওতাল ছাত্ৰ সন্থাৰ উদ্যোগত আমি টেবিটুলাত এক ভূঁই ৰোৱা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি সদৌ সাঁওতাল ছাত্ৰ সন্থাই সাঁওতাল জনগোষ্ঠীক উত্তৰণৰ ক্ষেত্ৰত সাঁওতাল জনগোষ্ঠীক উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী বিভিন্ন সময়ত লৈ আহিছোঁ। তো আজি এই বৰ্ষত সদৌ সাঁওতাল ছাত্ৰ সন্থাই ভূঁই ৰোৱা কাৰ্যসূচীৰ যোগেদি সাঁওতাল জনগোষ্ঠীক কৃষিমুখী কৰা। ইতিমধ্যেই সাঁওতাল জনগোষ্ঠীৰ আমি সকলোৱে জানো আগৰ দিনৰ পৰা বহুখিনি মাটি আছিলে, ভূমি আছিলে, কিন্তু বিগত সময়ত সেই ভূমিখিনি সেই কৃষিভূমিখিনি সম্পূৰ্ণভাৱে খেতি কৰা নহয় আৰু খেতি নকৰাৰ খাতিৰত বহু পৰিয়ালে আৰ্থিকভাৱে দুৰ্বল হৈছে আৰু সেই পৰিয়ালসমূহে নিজৰ বছৰিকীয়া যিখিনি উপাৰ্জন বা বছৰিকীয়া যিখিনি লাগতিয়াল বস্তু সেইখিনি যা যোগাৰ কৰিব নোৱাৰে। এই কথাখিনি সদৌ সাঁওতাল ছাত্ৰ সন্থাই বাস্তৱভাৱে আমি দেখি আহিছোঁ। আমি সদৌ সাঁওতাল ছাত্ৰ সন্থাই এটা প্ৰয়াস কৰিছোঁ যে সমূহ পৰিয়ালে কৃষিমুখী হওক। যিহেতু সাঁওতাল জনগোষ্ঠী বিভিন্ন বেপাৰ বাণিজ্যত ইমান পাকৈত নহয় আৰু সাঁওতাল জনগোষ্ঠী আদিমৰ পৰাই খেতিৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰা এটা জনগোষ্ঠী, খেতিৰ লগত এটা সুসম্পৰ্ক থকা জনগোষ্ঠী। আৰু সেইকাৰণে সদৌ সাঁওতাল ছাত্ৰ সন্থাই বিচাৰিছে যে সমূহ সাঁওতাল জনগোষ্ঠীয়ে কৃষিমুখী হওক, যাতে এই কৃষিমুখীৰ উপাৰ্জনৰ যোগেদি সাঁওতালে নিজৰ অৰ্থ সামাজিক শৈক্ষিক দিশত আগবাঢ়ি যাব পাৰে। তাৰ লগে লগে সদৌ সাঁওতাল ছাত্ৰ সন্থাই আমি অতি আগৰ পৰাই এটা কথা অনুভৱ কৰি আহিছোঁ যে উঠি অহা নৱপ্ৰজন্মই সাঁওতাল জনগোষ্ঠীৰ যি শিক্ষিত যুৱক যুৱতী আছে খেতিৰ প্ৰতি সজাগ নোহোৱাৰ কাৰণে, খেতিৰ প্ৰতি কায়দা কৌশল নজনাৰ খাতিৰত বহু ল'ৰা ছোৱালীয়ে বহিৰাজ্যত কাম কৰিবলৈ যায়, কাৰোবাৰ তলতীয়া হৈ কাম কৰে। আমি সদৌ সাঁওতাল ছাত্ৰ সন্থাই প্ৰয়াস কৰিছোঁ যে এই কৃষিভূমি এটা আমাৰ আত্মা, এই কৃষিভূমি এটা আমাৰ সম্পত্তি, ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পৰা যায়, পৰৱৰ্তী দিনত তাৰ যোগেদি সাঁওতাল জনগোষ্ঠীক লাভান্বিত হওক, তাৰ যোগেদি সাঁওতাল জনগোষ্ঠীয়ে উন্নতিৰ জখলাত বগাই যাওক, তাৰ কথা চিন্তা কৰি আমি বিচাৰিছোঁ সাঁওতাল জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে বা নৱপ্ৰজন্মই যি ধৰণে শৈক্ষিক দিশত আগবাঢ়ি গৈছে, চৰকাৰী চাকৰিৰ দিশত আগবাঢ়ি গৈছে, এই সমান্তৰালভাৱে নৱপ্ৰজন্মই খেতিৰ প্ৰতি সজাগ হওক। খেতি এটা সম্পত্তি, খেতিৰ দায়বদ্ধতা ইয়াতে অনুভৱ কৰক আৰু ইয়াৰ যোগেদি আমি আমাৰ অৰ্থ সামাজিক শৈক্ষিক তথা স্বাস্থ্যৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব পাৰোঁ।